हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আৰু এটা নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো তা আজি আমি জানিম পুলিশ ভেৰিফিকেশন সাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰিব পাৰি মোবাইল যোগেদি তো বলক ভিডিঅটা ষ্টাৰ্ট কৰো গুগল বা ক্ৰোম ওপেন কৰি লব ইয়াত টাইপ কৰিব Police verification certificate তাৰপিছত সাৰ্চ কৰিব যেটো প্ৰথমতে আহিছে আসাম পুলিশ সেৱা সেতু অসম আৰক্ষী সেৱা সেতু জনহিত জনসেৱাৰ্থে ইয়াত ক্লিক কৰিব মেইন সাইটটো ওপেন হৈ গল অসম আৰক্ষী সেৱা সেতু আপোনাৰ সুবিধাৰ্থে এইটোৰ লিংক ভিডিঅ'ৰ ডেসক্ৰিপচনত দি থম আপোনালোকে তাতে ক্লিক কৰিলে ডাইৰেক্ট এইটো পেজত আহি যাব ইয়াত বহুত কেইটা সাৰ্ভিস আছে ই অভিযোগ তদন্ত আৰু অধিক আইনী প্ৰক্ৰিয়াৰ বাবে ফাইল কৰক EFIR মহিলা শিশু আৰু বাহন চুৰিৰ অপৰাধৰ বিৰুদ্ধে EFIR কৰক ৰাজহুৱা অভিযোগ নিৰাময় সকলো নাগৰিকৰ বাবে অভিযোগ নিৰাময় অন্তৰ্ভুক্ত সেৱা অভিযোগ নিৰাময় আৰক্ষী কৰ্মীৰ বাবে সেৱা অভিযোগ নিৰাময় জ্যেষ্ঠ নাগৰিকৰ পঞ্জীয়ন অকলে বাস কৰা জ্যেষ্ঠ নাগৰিকসকলৰ পঞ্জীয়ন কৰক চৰকাৰী নিয়োগ পৰীক্ষণ চৰকাৰী PSU চাকৰি প্ৰাৰ্থীৰ বাবে আৰক্ষীৰ পৰীক্ষণ ব্যক্তিগত নিয়োগ বাবে সত্যাপন ব্যক্তিগত চাকৰি প্ৰত্যাশিতৰ বাবে আৰক্ষীৰ পৰীক্ষণ ভাড়াতীয়া পেইং গেছ সত্যাপন গৃহস্থ আৰু মালিকৰ বাবে ভাড়াতীয়া আৰু PG সত্যাপন ঘৰুৱা সহায় সত্যাপন গৃহস্থৰ বাবে ঘৰুৱা সহায় পঞ্জীয়ন আৰু পৰীক্ষণ নিৰুদ্দেশ হোৱা ব্যক্তিৰ গোচৰ নিৰুদ্দেশ হোৱা ব্যক্তি অভিযোগ অনলাইনত দাখিল আৰু পঞ্জীয়ন কৰক শিশু সম্পৰ্কীয় অভিযোগ শিশু সম্পৰ্কীয় হাৰাশাস্তি গুণ্ডাগিৰি শাৰীৰিক নিৰ্যাতন শিশু শ্ৰমিক আদিৰ খবৰ প্ৰদান কৰক হেৰুৱা আৰু পোৱা সম্পত্তি হেৰুৱা বা পোৱা সম্পত্তিৰ বিৱৰণ পঞ্জীয়ন কৰক সাংস্কৃতিক অনুষ্ঠানৰ বাবে অনুমতি NOC সাংস্কৃতিক অনুষ্ঠানৰ বাবে অনুমতিৰ বাবে আবেদন কৰক ৰাজনৈতিক অনুষ্ঠানৰ বাবে অনুমতি NOC ৰাজনৈতিক অনুষ্ঠানৰ বাবে অনুমতিৰ বাবে আবেদন কৰক ক্ৰীড়া অনুষ্ঠানৰ বাবে অনুমতি NOC ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে অনুমতিৰ বাবে আবেদন কৰক ধৰ্মীয় বিহু শিক্ষা অনুষ্ঠানৰ বাবে অনুমতি বাবে আবেদন কৰক সামাজিক সহযোগিতা অনুষ্ঠানৰ বাবে অনুমতিৰ বাবে আবেদন কৰক মনোৰঞ্জন বাণিজ্যিক অনুষ্ঠানৰ বাবে অনুমতিৰ বাবে আবেদন কৰক মানৱবিহীন বিমান ড্ৰোন ব্যৱহাৰ অনুমতিৰ বাবে ইয়াত আবেদন কৰিব লাগিব বাণিজ্যিক নিৰ্মাণৰ বাবে আৰক্ষীৰ অনুমোদনৰ বাবে আবেদন কৰিব লাগিব ইয়াত পেট্ৰল পাম্প গেছ এজেন্সিৰ বাবে আৰক্ষীৰ অনুমোদনৰ বাবে আবেদন কৰিব লাগিব ইয়াত বিস্ফোৰক চলাচল আৰু সংৰক্ষণৰ বাবে আৰক্ষীৰ অনুমোদনৰ বাবে আবেদন কৰিব লাগিব ইয়াত অগ্নি নিৰ্বাপক বাহিনীৰ ফটকা অস্থায়ী বিক্ৰীৰ বাবে NOCৰ বাবে আবেদন কৰিবলৈ হলে অস্থায়ী বাৰ লাইসেন্সৰ বাবে NOCৰ বাবে আবেদন কৰিবলৈ হলে সিটিজেনৰ অপাৰেটিভ যিকোনো অপৰাধ সম্পৰ্কীয় ঘটনাৰ বিষয়ে আমাক সতৰ্ক কৰক পৰামৰ্শ আৰু মতামত আপোনাৰ পৰামৰ্শ আৰু মতামত লৈ আমি আগ্ৰহী পুলিশ ভেৰিফিকেশন ডাউনলোড কৰিবলৈ হলে লগইন কৰিব লাগিব এতিয়া মেনুত ক্লিক কৰিম তাৰপিছত লগইন আহিব এতিয়া লগইনত ক্লিক কৰিম ইয়াত মোবাইল নম্বৰ আৰু পাছৱৰ্ড ভৰাব লাগিব প্ৰথমতে মোবাইল নম্বৰটো ভৰাই লওঁ এতিয়া পাছৱৰ্ডটো ভৰাম I am not a robotত ক্লিক কৰিম তাৰপিছত গেট ষ্টাৰ্টত ক্লিক কৰিম লগইন হৈ গল এতিয়া স্ক্ৰল ডাউন কৰি তলফালে যাম ইয়াত বিচাৰিব লাগিব প্ৰাইভেট এমপ্লয়মেন্ট ভেৰিফিকেশন গৈছো এতে ক্লিক কৰিম তাৰপিছত ষ্টেটাছত ক্লিক কৰিম ইয়াত আহি গৈছে লাষ্ট ডেট পেমেন্ট কিমান তাৰিখে কৰা হৈছে ৰেফাৰেন্স নম্বৰ কোন ডিস্ট্ৰিক্ট আৰু নাম কি ক্লোজ দেখুৱাইছে তাৰমানে এইটো কমপ্লিট হৈ গৈছে এতিয়া একশনত ক্লিক কৰিম তো আহি যাব ইয়াত গোটেইখিনি ডিটেইলছ দেউতাকৰ নাম ডেট অফ বাৰ্থ জেন্ডাৰ আমাৰ যেহেতু হৈছে ৰিপোৰ্টত
ক্লিক কৰিম ডাউনলোড ফাইলত ডাউনলোড হৈ আছে এইটো হৈ গ'ল এইটো আপোনালোকে চাব ভালকৈ ইয়াত এইটো প্ৰিণ্ট কৰি দিব পাৰে বা PDF ডাউনলোড হৈছে সেন্ড কৰি দিব পাৰে তো এনেকৈয়ে ডাউনলোড কৰিব পাৰিব আপোনাৰ পুলিচ ভেৰিফিকেশ্যন সাৰ্টিফিকেট মই আশা কৰিছোঁ আপোনালোক বুজি পাইছে যদি কিবা বুজি পোৱা নাই মোক কমেন্ট বক্সত কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আজিৰ ভিডিও এইখিনিয়ে আছিল